আজি পবিত্ৰ ৰমজান মাহৰ তৃতীয় দিন। ৰাতিপুৱাতেই থিৰাং কৰিলোঁ আমাৰ গাঁৱৰ দক্ষিণ ফালে থকা শ্বাহজাহান মোল্লা খুৰাৰ খেতিপথাৰসমূহ চাব যাম। কাৰণ যোৱাবাৰ শ্বাহজাহান খুৰাই বহুখিনি ঠাইত বিভিন্ন ধৰণৰ শাক পাচলিৰ লগতে ফল মূলৰ খেতিও কৰিছিল, যাৰ ভিতৰত তৰমুজ, বাংগী আদিও আছিল। আৰু কথামতেই কাম। ৰাতিপুৱা 10 মিনিটমান খোজকাঢ়ি শ্বাহজাহান খুৰাৰ খেতিপথাৰত গৈ উপস্থিত হলোঁ। এইবাৰ শ্বাহজাহান খুৰাৰ খেতিপথাৰত গৈ উপস্থিত হৈ ভিন্ন দৃশ্যহে দেখিবলৈ পালোঁ। কাৰণ এইবাৰ শ্বাহজাহান খুৰাই আন আন খেতিতকৈ বিলাহী খেতিতহে মনোনিৱেশ কৰা পৰিলক্ষিত হ'ল। আমি জনামতে শ্বাহজাহান খুৰাই এই খেতিপথাৰসমূহ মোবাইলৰ ইউটিউব আৰু গুগলত চাৰ্চ কৰি সেই পদ্ধতিমতেই কৰিছে। এয়া চাওক তেখেতৰ নতুনকৈ ৰোৱা বিলাহী খেতি। আৰু এইখন খেতিৰ পৰা তেখেতে বৰ্তমান বিলাহীসমূহ বিক্ৰী কৰি আছে। থোকা থোকে লাগিছে বিলাহীবোৰ। দৃশ্যসমূহ দেখিলে মনটো আনন্দৰে ভৰি পৰে। এয়া হ'ল তেখেতৰ বিলাহী খেতি, য'ৰ পৰা তেখেতে বিক্ৰী কৰি আছে বিলাহীবোৰ। আৰু এই বিলাহীবোৰ বিক্ৰী কৰি তেখেতে বৰ্তমান ভালেখিনি স্বাৱলম্বী হৈছে। আৰু বৰ্তমান তেখেতে অন্য বছৰতকৈ ভালেখিনি খেতিপথাৰ কৰাৰ পদ্ধতিসমূহ শিকিছে। কাৰণ বিলাহীসমূহ তেখেতে 4টা তৰপীয়াকৈ কৰিছে। এটা তৰপীয়া দেখিলোঁ তেখেতৰ গছবোৰ বৰ্তমান মৰি গৈছে। দ্বিতীয়টো আপোনালোকে দেখিছে যিটোৰ পৰা বিক্ৰী কৰি আছে। আৰু তৃতীয় এটাত কেৱল বিলাহী লাগিছে। আৰু চতুৰ্থ এইটো কেৱল মাত্ৰ ৰুইছে। এয়া হ'ল তেখেতৰ নতুনকৈ ৰোৱা বিলাহী খেতি। এইখন হ'ল মটৰ মাহৰ খেতি। গছবোৰ ভালেই হৈছে, ফলো কেৱল মাত্ৰ ধৰা আৰম্ভ হৈছে। এয়া হ'ল মটৰ মাহৰ খেতি। তাৰপিছত আপোনালোকক আন এটা খেতি দেখুৱাম। এইখন হ'ল লেচেৰা মাহৰ খেতি। গছবোৰ বুঢ়া হৈছে যদিও থোকা থোকে লাগি আছে লেচেৰা মাহবোৰ। এইখনেই হ'ল লেচেৰা মাহৰ খেতি। এইখন হ'ল নতুনকৈ ৰোৱা তিতা কেৰেলাৰ খেতি। কেৱল মাত্ৰ তিতা কেৰেলা লগা আৰম্ভ হৈছে। এইখন হৈছে বেঙেনা খেতি। কিমান ধুনীয়া বেঙেনা চাওক। প্ৰায় আধা বিঘা মাটিত এই বেঙেনা খেতি ৰুইছে। বেঙেনাবোৰ ডাঙৰ ডাঙৰ গোলাকাৰ। এইখন হৈছে নতুনকৈ ৰোৱা কচু খেতি। 10-15 দিনমান আগতে ৰুইছে এই কচুবোৰ। কিমান ধুনীয়া হৈছে চাওকচোন। কিন্তু দুৰ্ভাগ্যজনক কথা হ'ল শ্বাহজাহান খুৰাৰ খেতিপথাৰলৈ গৈও তেখেতক আজি লগ নাপালোঁ। লগতে আপোনালোকৰ সৈতে পৰিচয় কৰাই দিব নোৱাৰিলোঁ। আজিৰ ভিডিঅ'ত ইমানতেই।